হেল্ল' বন্ধুসকল নমস্কাৰ। আমি আজি কাকচাং গৈ আছোঁ। কাকচাং এনেকৈ নেশ্যনেল হাইৱেদি গৈ থাকিম 4 লাইনতে। তাৰপাছত কেনেকৈ গৈ থাকোঁ আপোনালোকে আমাৰ ভিডিঅ'টোৰ লগত সম্পূৰ্ণ চাওক। আমি গৈ আছোঁ, এইটো বোকাঘাট এৰিয়া ৰাস্তা, বোকাঘাট ফালে গৈ থাকিম। বোকাঘাটৰ পৰা বোকাঘাট যাই পাবগৈ নালাগে বাৰু, এতিয়া গৈ আমি পালোগৈ। আমি অলপ গাঁৱলীয়া বাটেদি যাব লগা হৈছে কাকচাং যাওঁতে। মেইন ৰাস্তা হ'ল এইটোৱে আচলতে। এই ৰাস্তাটোতে অলপ বেয়া ৰাস্তাটো, কিন্তু বেয়া হ'লেও এনেকেই গৈ থাকিব লাগিব। চাইডে চাইডে পাহাৰ আছে, কি ধুনীয়া ধুনীয়া ভিউ আছে। তাৰপাছত এনেকৈ গেট পাছ লৈ ল'ব লাগিব। গেট পাছ 30 টকা লোৱা হয় বাইক লৈ গ'লে, আৰু গাড়ী লৈ গ'লে হয়তো 130 টকা লয়। এই দাদাসকলৰ পৰা হেল্প ল'ব পাৰে কিবা কিবি নাজানিলে। আৰু তাৰ পৰাও আৰু প্ৰায় 3 কিলোমিটাৰমান আগলৈ গুচি যাবগৈ লাগিব। আৰু এইখন বৰ্ড দিয়া আছে, বৰ্ডখনত দিয়া আছে কোন কোন গাড়ীৰ কিমান কিমান মূল্য, সেইমতে আপোনালোকে ল'ব পাৰে। ইয়াত বাইক চাইক ৰাখিব পাৰে, পাৰ্কিং লগাব পাৰে, আৰু সেই পাৰ্কিঙৰ বিনিময়ে পইচাটো দিয়া হয়। তাৰপাছত আপোনালোকে গৈ থাকিব পাৰে, আগতো বাইক চাইক ৰাখিব পাৰে বা ইয়াতো ৰাখিব পাৰে। এইডোখৰত এটা বৰ ধুনীয়া ভিউ আছে, পাহাৰ আছে। তো আমি এনেকৈ কেঁচা ৰাস্তাৰ ভিতৰেদি গৈ আছোঁ। বাইকখন আগত ৰাখি মোৰ সেই বন্ধুজনে আগত লৈ গৈ আছে বাইকখন। মই আৰু মোৰ বন্ধু এজন গ'লোঁ লগত। তো বন্ধুজনৰ লগতে আমি গৈ আছোঁ এনেকৈ। তাৰপৰা আকৌ মাজে মাজে আকৌ আপোনালোকে অকণমান পানীৰ নিজৰাৰ পৰা বাগৰি অহা পানীও পাব ৰাস্তাত। সেই পানীটো ক্ৰছ কৰিয়ে যাব লাগিব, আপোনালোকে চাবলৈ পাব পানীটো কেনেকৈ বাগৰি যাই আছে ৰাস্তাৰ পৰা। এইবোৰ অফ ৰোডিং, কিন্তু এই বাইক লৈ আহিলে অফ ৰোডিং টায়াৰ লগাই আনিব লাগিব। আৰু প্লাছ এনেকুৱা পানীৰ বাট আছে, পানীয়েদি যাব লাগিব। মাজে মাজে এনেকুৱা কমেও 4-5টামান পানীৰ বাট পোৱা যায়। আৰু ওপৰেদি চিৰিও আছে, খোজকাঢ়ি যোৱাবিলাকৰ কাৰণে চিৰিৰ ব্যৱস্থা আছে। তেখেতসকলে চিৰিয়েদিও যাব পাৰে। আৰু পানী এইখন কি ধুনীয়া পানী, মন গ'লে মাছ চাছ মাৰিও খাই থাকিব পাৰিব। তাৰপৰা এনেকৈ আমি গৈ আছোঁ, বাইকটো ৰাখিলোঁ। ইয়াত আৰু কেইবাজনো ৰাখিছে ভিতৰতে বাইককেইখন। মোৰ বন্ধুজনে অলপ ইফালে ছাইডত ভিডিঅ' চিডিঅ' কৰিছে। আৰু এনেকৈ লোহাৰৰ চিৰি আছে, লোহাৰ চিৰি বগাই 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 ওপৰলৈ গৈ থাকিব লাগিব, গৈ থাকিব লাগিব, গৈ থাকিব লাগিব, গৈ 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 মুঠতে অন্ত নোপোৱালৈকে আপোনালোকে গৈয়ে থাকক। আৰু একদম ধুনীয়া ধুনীয়া চিৰি আছে, আৰু চাইডত বহুত ধুনীয়া ভিউ আছে। আচলতে সিমানখিনি ধৰক আমি নতুন কেমেৰামেনটো তো ইমান ভিউ উঠাব নোৱাৰিলোঁ হয়তো, কিন্তু চকুত দেখাত বহুত প্ৰাকৃতিক সৌন্দৰ্যময় একদম পৰিৱেশ। যিবিলাক নিউট্ৰেল লাভাৰ তেখেতসকলে কিন্তু এই জেগাত আহি খুব ভাল পাব। फोटो लो ना यहाँ से यार। अरे फोटो आगे जगह ढेर ले। আমি কোনো প্ৰফেশ্যনেলিও নহয়। তাৰপাছত আমি মেইন জেগালৈ গৈ আছোঁ। আহক আমাৰ লগতে অকণমান কাকচাঙৰ নিজৰাৰ উপভোগ কৰোঁ। আগলৈ খুব ধুনীয়া একদম মানে হেৰি এটা আছে, ৱাটাৰফল এটা আছে, সেইটোৱে চাবলৈকে মানুহে আহে। আৰু সদায় আপোনালোকে মনত ৰাখিব, যিকোনো জেগাত গ'লে প্লাষ্টিক বৰ্জন কৰিব। ছাইডত এনেকৈ ইউজ মি দিয়া থাকে, সেইবোৰ ইউজ কৰিব লাগে। আৰু সেইটো পানীটো চাই লওক, কি ধুনীয়াকৈ ওপৰৰ পৰা পাহাৰৰ পৰা বগাই আহি আছে। আৰু ইয়াত কিন্তু নামিব দিয়া নহয়, ইয়াত নামিব দিয়া কোনো কাৰণতে নহয়। আৰু দ আছে আগলৈ, আৰু কোনো জেগাত পানীময় জেগাবিলাকত গ'লে আচলতে নামিবও নালাগে। কাৰণ আপুনি যদি সাঁতুৰিব পাৰে তেতিয়া বেলেগ কথা, নামোকেই বাৰু। আৰু এইফালে সৰু সৰু কিছুমানে মানে চাৰ্ট বনিয়ান পিন্ধি হেৰি কৰি আছে। মই সেইফালে কেমেৰা ঘূৰোৱা নাই, এই আগলৈ নিজৰাটোকে আপোনালোকক দেখুৱাইছোঁ। এইবিলাক কাপোৰ সলাই আছে, মানে ইহঁতি নামিছিলে চাগে। তো ইমান ধুনীয়াকৈ পানী পৰি আছে। এইবোৰ হ'ল প্ৰকৃতিৰ সৌন্দৰ্য। প্ৰকৃতিক আমি সংৰক্ষণ কৰি ৰাখিব লাগে, গছ বন কাটিব নালাগে। আৰু এয়া ইমান ধুনীয়া ধুনীয়া জেগা, চাইড ভিউবিলাক
অকণমান আগলৈ আছে বাৰু এইটো। তাৰ পাছত আমি ইয়াতে সমাপ্ত কৰিছোঁ, আৰু ভিডিঅ'টো বেয়া হোৱাৰ বাবে ক্ষমা কৰিব, লিখিও দিছোঁ, আৰু ইয়াৰ বাবে কোনো এজন মানে বেয়া হেৰি এটা অনুভৱ নকৰে। এই আপোনাৰ